हेलो एभ्रिवान वेलकम बैक टू माय अनादार ब्लग। आज হৈছে শুক্ৰবাৰ আৰু এতিয়া বাজিব হৈছে আবেলি 4টা আৰু দেখিছেই নহয় এই 3 দিন মোৰ গতি নাই, মানে দিদি ঘৰলৈ গৈছে, গতিকে ৰাতিপুৱাই পুৱাই এয়াই কাম। আৰু আজি ভাল হৈছে কি আজি ৰাতিপুৱাই কুকুৰাজাৰ গৈছে, গতিকে সোনকালে উঠিছোঁ, সোনকালে আজৰি হৈছোঁ আৰু ঘৰ সাৰা মোচাও সোনকালে হৈ গৈছে। আৰু এই ব্লগৰ জৰিয়তে মানে ক'ব খুজিছোঁ ইমান মৰম দিছে মোক বাৰ্থডে বুলি সকলোলৈকে পুনৰবাৰ মই সকলোকে ধন্যবাদ জনাইছোঁ দেই। এতিয়া ভাবিছোঁ আৰি মাছ বনাওঁ। এতিয়া আজি আকৌ ৰাতিপুৱাই গ'ল কুকুৰাজাৰ দেই, সেইকাৰণে মাছটো বনাবলৈ বেয়াও লাগে বাৰু, তথাপিতো উপায় নাই। আজি যিহেতু আমি খাওঁ, আজি বাৰটোত আকৌ কাইলৈ ছেটাৰডে আমি নাখাওঁ, গতিকে আজিতে বনাই পেলাওঁ। ভাবিছোঁ বাহিৰতে চাইছোঁ কিয় জানেনে ইমান বেছি ৰ'দ ওলাইছে, এই মাজতে দুদিনমান বৰষুণ, আকৌ আজি ৰ'দ। আৰি মাছটো ভাবিছোঁ বিলাহী যদি দিওঁ আকৌ মই দুভাগ কৰি বনাব লাগিব, সেইকাৰণে ভাবিছোঁ এটা ইয়াতে বনাম। বিলাহী চিলাহী যোনে যি য'ত নাখায় তেনেকৈ নহয়, চবৰে খোৱাকৈ মানে এনেকৈ বনাই দিওঁ একদম চিম্পুলভাৱে। তেনেকুৱা বিশেষ মই পাচলি মাছত ব্যৱহাৰ নকৰোঁ বাৰু। বোলো পটককৈনো কেনেকৈ মই আৰি মাছখিনি বনাওঁ অকণমান দেখাই দিওঁ। আৰু ভাবিছিলোঁ আজি ফাপা খাম, কিন্তু আজি বতৰে নকয় ফাপা খাবলৈ, গতিকে এনেই চিম্পুল ধৰণে বনাই আছোঁ। আৰু এয়া দেখিলেন, এতিয়া মই ধুনীয়াকৈ মাছখিনি নিমখ আৰু হালধি সানি ল'ম। আৰু কৈছিলোঁহে মই পাচলি নিদিওঁ বুলি, তাৰপিছত আকৌ অকণমান চেঞ্জ কৰিলোঁ। এইখিনি মই অকণমান কাটি লৈছোঁ। ইয়াত সকলো ধৰণৰ আপোনালোকে যি ইচ্ছা তাকেই দিব পাৰে, আলু, স্কোৱাচ, কোমোৰা যি থাকে দি দিব পাৰে, কাৰণ মাছৰ এইখন টেঙা নহয়, যি পাচলি আছে তাকেই দি পেলাই বনাব পাৰি। আৰু ময়ো যেনেকৈ যি য'ত আছে তেনেকৈয়ে অকণমান সিজাই লৈছোঁ। আৰু সেইখিনি হৈ যোৱাত কেৰাহীটো আকৌ পুনৰ মই দি দিছোঁ গেছত। তাৰপিছতে মাছকেইপিচ বোলো ধুনীয়াকৈ ভাজি লওঁ। আৰু আৰি মাছ ইমান ফুটে জানেনে, সেইকাৰণে মই কি কৰিছোঁ ঢাকনাখন মাৰি দিছোঁ, নহ'লে একদম ফুটি পেলাই গেছলৈ আহে, ফ্ল'ৰত পৰে, লেতেৰা হৈ যায়, কাপোৰত পৰে, বৰ অশান্তি হৈ যায়। এয়া চাওক, তাৰপাছত মই ধুনীয়াকৈ কাঢ়ি লৈ লৈছোঁ। আৰি মাছখিনি বৰ সাৱধানে ভাজিবলগীয়া হয়। তাৰপাছতে এইফালে মোৰ পাচলিখিনিও সিজি গ'ল। মানে সিজাই ল'লে বৰ পটককৈ হৈ যায়, এনেই তেলতো ভাজি দিব পাৰি, সময় লাগে, কম সময়ত বোলো বনাওঁ আৰু সেইকাৰণে তেনেকৈ লৈছোঁ। আৰু এইফালে মই চপাৰটো উলিয়াই লৈছোঁ। ভাবিছোঁ পিঁয়াজ, আদা, নহৰু অকণমান এইটোতে সৰু সৰু কৰি লওঁ। এইটো অনাৰ পাছত ইমান ভাল হৈছে নহয়, মানে নহ'লে আকৌ মিক্সিটো উলিয়াব লাগে, নহ'লে হাতেৰে সৰু সৰুকৈ কাটি থাকিব লাগে, মুঠতে যন্ত্ৰণা আৰু এইটোতো যোনসকলে ব্যৱহাৰ কৰিছে গম পাইছেই কিমান ইজিলি হৈ যায়, ভাল লাগে, পটককৈ হৈ যোৱা কামবোৰ কৰিয়েই মজাই বেলেগ। তাৰপাছতে এইখিনিও মোৰ সৰু সৰু হৈ গ'ল আৰু এইফালে মোৰ মাছখিনিও প্ৰায় ভজা হৈ গ'ল। দেখিছেই নহয় একদম পটককৈ হৈ যায় আঞ্জাখন। এনেকুৱা আঞ্জাখন বেছি সময় নালাগে, কাৰণ পাচলিখিনি মই সিজাই লৈছোঁ। এইবাৰ তেলত মই অকণমান জিৰা ফুটাই লৈছোঁ, দুখিলা তেজপাত দি দিছোঁ। ইয়াত অকণমান গৰম মছলাও খুব ভাল লাগে, কিন্তু মই আকৌ বনালে বেলেগকৈ বনাব লাগিব, সেইকাৰণে মই গৰম মছলা ইয়াত ব্যৱহাৰ কৰা নাই। কোনোবাই খায় কোনোবাই নাখায়। অকণমান জিৰা, ধনিয়া, হালধি, নিমখ বাতি এটাতে ঘুটি লৈছোঁ। আৰু এনেকৈ ল'লে মানে কি হয়, পিঁয়াজখিনিৰ লগত ভাজোঁতে দেৰি নাযায়, ধুনীয়া লাগে। আপোনালোকে কেতিয়াবা দি চাবচোন এনেকৈও, সকলোৱে জানেই বাৰু, তথাপিতো নিদিয়াসকলক কৈছোঁ। আৰু লগে লগে অন্যান্য কাম কিছুমানো মোচা কাচাৰ কৰি আছোঁ, নহ'লে দেখোন একেবাৰে সময়ৰ টনাটনি হৈ যায়গৈ। কিয় ক'ব নোৱাৰোঁ, আপোনালোকৰ বাৰু হয়নে নহয় নাজানো, মোৰ হ'লে হয়। লং, ইলাচি, দালচেনি অকণ দি দিলেও তেলতে খুব ভাল লাগে দেই। মই পিছে দিয়া নাই, ঘুটি লোৱা মছলাখিনি দি অকণমান ভাজি ল'লোঁ, লৈ পেলাই পাচলিখিনি সিজাই থোৱা দি দিলোঁ। আৰু সেই সিজাই থোৱা পানীখিনিও আছে যে, এইখিনি ভালকৈ ভজা হোৱাত এয়া চাওক ঢাকনা মাৰি ভাজি ল'লোঁ। এতিয়া মই সেই যে পাচলিৰ পানীখিনি সিজোৱা আছিলে সেইখিনি এতিয়া মই ইয়াতে দি দিছোঁ আৰু অকণমান উতলা পানীও দি দিছোঁ। তাৰপিছত ভালকৈ উতলিবলৈ দিম। উতল আহিলে এয়া চাওক ভালকৈ উতল অহাত মাছখিনি দি দিছোঁ আৰু ভালকৈ উতলাই দিম মাছখিনি। তাৰপিছত আৰু আঞ্জাখনৰ এনেই সোৱাদ হৈ যায়। পিঁয়াজ, আদা, নহৰুটো আছেই, আৰু তাতে ইমান ধুনীয়া আৰি মাছখিনি খাবলৈ বেয়া নালাগে, ভাল লাগে। অকণমান আজি এনেকৈয়ে ৰেচিপিটো শ্বেয়াৰ কৰিলোঁ। তেন্তে আজিলৈ আহোঁ।